Dear students, আজি আমি তোমালোকক পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে আৰ্টিকলছ। তোমালোকে দেখিছা এখন কুৱেশ্যন পেপাৰ। এই কুৱেশ্যন পেপাৰখন ক্লাছ 5 লেভেলৰ হয় আৰু ইয়াত আমাক এপ্ৰপ্ৰিয়েট আৰ্টিকলছ বহাবলৈ কৈছে। গতিকে আমি কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। ঠিক আছে, এতিয়া তোমালোকে কুৱেশ্যনটো দেখিছা। তাত আছে fill in the blanks with appropriate articles. Articles মানে আমি জানো a and the. গতিকে আমি সেন্টেন্স কেইটা এবাৰ পঢ়ি দিব বিচাৰিছোঁ। a হৈছে she bought dash yellow ribbon. b হৈছে she gave me dash umbrella. c হৈছে the man is writing dash letter. d হৈছে dash earth moves round the sun. এতিয়া আমি ফাৰ্স্ট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। she bought dash yellow ribbon. এনচাৰটো হৈছে a. কিয় আমি a লিখিলোঁ? ইয়াৰ অৰ্থটো হৈছে she bought dash yellow ribbon. she bought a yellow ribbon. তাৰ অৰ্থটো হ'ব তাই এডাল হালধীয়া ৰিবন কিনিলে। চিম্পল পাষ্ট টেন্সত আছে, she bought হৈ আছে চিম্পল পাষ্ট টেন্স। তাই এডাল হালধীয়া ৰিবন কিনিলে। ইয়াত a কেলে বহালোঁ? এটা বুজাবলৈ আমি a বহাইছোঁ, কাৰণ y যিটো আছে y হৈছে এটা হৈছে সেমি ভাৱেল, আৰু সেমি ভাৱেলবিলাক যেতিয়া এটা ৱৰ্ডৰ আগত থাকে তেতিয়া এইটো কনচনেণ্ট হিচাপে ব্যৱহাৰ কৰা হয়। গতিকে ৱাইটো যিহেতু কনচনেণ্ট হিচাপে ব্যৱহাৰ কৰা হৈছে, সেইকাৰণে আমি ৱাই আগত কি লিখিছোঁ? এ লিখিছোঁ। ইয়াৰ পিছৰটোলৈ আহিছোঁ। she gave me dash umbrella. এনচাৰটো হৈছে এন। কিয় লিখিলোঁ? she gave me an umbrella. ইয়াৰ অৰ্থটো হৈছে তাই মোক এটা ছাতি দিছিলে বা দিলে। চিম্পল পাষ্ট টেন্সত আছে, আৰু আমব্ৰেলা আগত আমি এটা বুজাবলৈ এন ব্যৱহাৰ কৰোঁ, কাৰণ যিটো চাউণ্ড হৈছে এইটো এটা ভাৱেল চাউণ্ড বা আমি স্বৰবৰ্ণ বুলি কওঁ। এটা ছিংগল ভাৱেল চাউণ্ড হোৱাৰ কাৰণে তাৰ আগত এটা বুজাবলৈ এ এন ব্যৱহাৰ কৰা হৈছে। এ এন মানে হৈছে এন ব্যৱহাৰ কৰা হৈছে। গতিকে she gave me an umbrella. ইয়াৰ পিছৰটোলৈ আহিছোঁ। the man is writing dash letter. ইয়াৰ এনচাৰটো হৈছে এ। ইয়াৰ অৰ্থটো হৈছে the man is writing a letter. মানুহজনে এখন চিঠি লিখি আছে। এইটো হৈছে এটা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ এটা চেণ্টেন্স। the man is writing প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হৈ আছে, a letter এখন চিঠি লিখি আছে। গতিকে মানুহজনে এখন চিঠি লিখি আছে। লেটাৰটো যিহেতু এটা কনচনেণ্ট, এলটো হৈছে ইয়াত কনচনেণ্ট হৈ আছে। লেটাৰ যিটো আছে এলটো কনচনেণ্ট হৈ আছে। কনচনেণ্ট হৈ থকাৰ কাৰণে ইয়াত এটা বুজাবলৈ এ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পিছৰটোলৈ আহিছোঁ। ডি হৈ আছে ডেছ আৰ্থ মুভছ ৰাউণ্ড দ্য ছান। এনচাৰটো হৈছে দ্য। কিয় লিখিলোঁ? আমি ছলাৰ ছিষ্টেমত বা সৌৰজগতত যিবিলাক গ্ৰহ আছে, বাকী কোনো গ্ৰহৰ নামৰ আগত কোনো আৰ্টিকল ব্যৱহাৰ কৰা নহয়, কিন্তু পৃথিৱীৰ আগত দ্য আৰ্টিকলটো ব্যৱহাৰ কৰা হয়। কিন্তু মাৰ্চ মানে হৈছে মংগল, ভেনাছ মানে হৈছে শুক্ৰ, এইবিলাকৰ আগত কিন্তু দ্য আৰ্টিকল ব্যৱহাৰ কৰা নহয়। কিন্তু সেই গ্ৰহবিলাকৰ নামৰ আগত বা প্লেনেটছবিলাকৰ নামৰ আগত যিটো ফাৰ্ষ্ট লেটাৰটো হয় সেইবিলাক কেপিটেলত হয়। কিন্তু আৰ্থটো কিন্তু ইটো স্মলত হয়, স্মল লেটাৰ থাকে, ইয়াৰ আগত দাটো ব্যৱহাৰ কৰা হয়। গতিকে দ্য আৰ্থ, দ্য মুন, দ্য ছান, এইকেইটা তোমালোকে মন কৰিবা। ইয়াৰ অৰ্থটো হৈছে দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান। পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে। এইটো চিম্পল প্ৰেজেণ্ট টেন্সত আছে। দ্য আৰ্থটো হৈছে ছাবজেক্ট, মুভছটো হৈছে ভাৰ্ব, ৰাউণ্ড দ্য ছানটো হৈছে এক্সটেনশ্যন, মানে চেণ্টেন্সটোৰ বাকীডোখৰ। গতিকে আজি আমি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। ভিডিঅ'টো লাইক কৰিবা, ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা, যাতে আগলৈ পুনৰ নতুন ভিডিঅ'বিলাক তোমালোকে সময়মতে পাই থাকা। থেংক ইউ অল।